Welcome to Anandaram Borua Academy, Degree College, Patsala, Borpeta, Assam, affiliated to Boruland University. প্রথম পর্যায়ের পয়সা কিমান আছিল আমার ৬৬ কোটি ৪০টা সাবজেক্ট দায়িত্ব লোকচোন কোনেবা এখন রাজ্য নহয় নহয় রাজ্য হলে ইয়ার বাজেট প্রভিজন বেলেগ থাউজেন্ড ক্রোর এইটো এটা কাউন্সিল এটা রাজনৈতিক দল অসমৰ নিচিনা ৰাজ্যত আঞ্চলিক ৰাজনৈতিক দল নেতৃত্ব দিবৰ কাৰণে যিখিনি তেওঁৰ যিটো কেপাচিটি কেলিবাৰ কোৱালিটি অৰ্হতা জ্ঞান ধ্যান ধাৰণা থাকিব লাগে নাই যেতিয়া এখন চৰকাৰ থাকে সেই চৰকাৰৰ বাবে নিৰ্দিষ্ট আবণ্টিত পুঁজি থাকে সেই পুঁজিৰ অধীনত নিৰ্দিষ্ট টাৰ্মত কাম কৰিব লাগে ১৫ টকা বৰ্ষ পাইছে এতিয়া ৰণগৌৰা নাৰ্জাৰী আৰু নৱশৰণীয়া বা অন্যান্য দলসমূহে অভিযোগ কৰিছে যে আপোনালোকৰ শাসনকালৰ প্ৰথম পৰ্যায়টো ঠিকেই আছিলে পিছৰ ফালে আপোনালোকে ছিষ্টেম নমনাকৈ কাম কৰিছে যথেষ্ট এই অঞ্চলৰ উন্নতি সকলো জাতি জনগোষ্ঠী ভাষা ধৰ্মাৱলম্বী ৰাইজৰ উন্নয়ন কৰাৰ কাৰণে সাংবিধানৰ আইনী ব্যৱস্থাই ঢুকি নাপাইছিল নতুন ব্যৱস্থাহে কৰি পেলাই কৰিবলগীয়া হৈছে কোন প্ৰথমত ভাল হ'ল কোন পিছত বেয়া হ'ল সেই যুক্তি সেই কথাৰ কোনো যুক্তিযুক্ততা নাই মোৰ কথা যদি আপোনালোকে অনুধাৱন কৰিব পাৰিছে লিগেল টেকনিকেল কথা যদি আপোনালোকে যদি শ্বেয়াৰ কৰিব পাৰিছে তেতিয়া আপোনালোকে বুজিব পাৰিব যদি আইনৰ কথা টেকনিকেল কথা নীতিৰ কথা সাংবিধানৰ কথাই যদি বুজিবই চেষ্টা নকৰে বুজিবই যদি নোৱাৰে বুজি যদি নাপায় তেতিয়াতো বুজোৱাৰ কোনো ৰাস্তা নাই প্ৰথমত যেনেকৈ হৈছে দ্বিতীয়ত বেছি ভাল হৈছে কাৰণ যিমান প্ৰথমতে ইয়াৰ কাৰণে মই কৈ লৈছোঁ BTCত নিৰ্বাচিত চৰকাৰ নিৰ্বাচন যিমানে বেছি হ'ব BTCৰ পলিটিকেল ভেলু এডমিনিষ্ট্ৰেটিভ ভেলু লিগেল ভেলু সিমানে বেছি বাঢ়িব BTCৰ গৰিমা বাঢ়িব কাম কৰাৰ কেপাচিটি বাঢ়িবহে বাঢ়িছেহে প্ৰথম পৰ্যায়ত পইচা কিমান আছিল আমাৰ ৬৬ কোটি প্ৰথম BTCত ৬৬ কোটি আমাৰ ষ্টেটৰ পৰা প্লেন এলোকেশ্যন ৬৬ কোটিৰ পৰা আৰম্ভ কৰিছে ৪০টা ছাবজেক্ট দায়িত্ব লোকচোন কোনেবা শিক্ষাত কাম কৰিলে আমাৰ কৃষি বিভাগ থাকি যাব কৃষিত আপুনি কাম কৰিলে স্পৰ্টছ থাকি যাব ক্ৰীড়া বিভাগ তাত কাম কৰিলে আপোনাৰ স্বাস্থ্য বিভাগ থাকি যাব তাত কাম কৰিলে আপোনাৰ জলসিঞ্চন থাকি যাব ইমান বিভাগ BTC ৰাজ্য নহ'ব পাৰে নৰ্থ ইষ্টত ৩০ লাখ জনসংখ্যাৰ ৰাজ্য কেইটা আছে অসমৰ বাহিৰে ৭খন ৰাজ্যতো লেছ দেন 30 লাখ পপুলেশ্যন এইবিলাক কথা আমি অলপ বুজিব লাগিব এখন ৰাজ্য নহয় নহয় ৰাজ্য হ'লে ইয়াৰ বাজেট প্ৰভিজন বেলেগ থাউজেন্ড ক্ৰ'ৰ এইটো এটা কাউন্সিল সাধাৰণ কাউন্সিল বাজেট প্ৰভিজন কিমান আছে যেতিয়া লাগে তেতিয়া কয় এইটো বহুত দিব লাগে বহুত পাব লাগে কাউন্সিলহে কিমান দিব পাৰিব সেই দৃষ্টিত কিয় নাচায় যেতিয়া লাগে ৰাইজৰ দৰে বিচাৰে তো ৰাইজ নহয় নহয় কাউন্সিলহে কাউন্সিলৰ এটা লিমিটেশ্যন আছে ৬৬ কোটি কিমান ৪০ৰ যদি আপুনি ভাগ কৰে ১.৫ কোটি নপৰে এটা বিভাগত ১.৫ কোটি ২ কোটি এটা বিভাগ আজিৰ দিনটোত কিবা হয় নেকি এটা ইৰিগেশ্যন স্লুইচ গেট যদি বনায় ৪০ ফুট ১ কোটি কেইখন নৈ আছে BTCত অকল এটা নহয় নহয় কিমান ৰাস্তা ঘাট আছে সেইটো দি বনাব লাগে মইতো ক'ম যিখিনি আজি উন্নয়ন ইউনিভাৰ্চিটিৰ পৰা IOI ঘৰলৈকে যিটো হৈছে কালভাৰ্ট 10 ফুট কালভাৰৰ পৰা আপোনাৰ 1 কিলোমিটাৰ আৰু 200 মিটাৰ 1200 মিটাৰ দীঘল হাগ্ৰামাৰ দলংখন আমাৰ আই নদীৰ ওপৰত যিমান পুঁজি পাইছে যথেষ্ট বেছি কাম কৰা হৈছে এইখন দলং ৮০ কোটি কাছাকাছি 1 কোটি কম টেণ্ডাৰ হৈছে আমাৰ নলবাৰীৰ সুযোগ্য পুত্ৰ DD শৰ্মা ডাঙৰীয়া তেখেত এতিয়া গুৱাহাটীত থাকে ভাল কোৱালিটি কণ্ট্ৰেক্টৰ তেখেতে কাম কৰিছে টেণ্ডাৰ হৈছে 3 মাহ বিফ'ৰ টাইম তেওঁ কমপ্লিট কৰিছে এইটো কাৰাপশ্যন বুলি কিয় কৈ থাকে 2 বছৰৰ জাগাত তেখেতে 3 মাহ পূৰ্বে এইখন কমপ্লিট কৰিছে আমাৰ যিটো দ্বিতীয় শৰাইঘাট দলং যিটো আহিলে এইখন ব্ৰিজ যেতিয়া অপেনিং কৰিছিল বহুত আমাৰ নেশ্যনেল ৰিজনেল মিডিয়া আপোনালোকে কৈছে গেমন ইণ্ডিয়াই একেই শৰাইঘাট দলং আমাৰ কিমান 1100 মিটাৰ আই নদী হাগ্ৰামা দলং আমাৰ 1200 মিটাৰ এইটো যদি 3 মাহ আগতে যদি কমপ্লিট কৰিব পাৰে বিফ'ৰ শেডিউল টাইম সেইটো ইমান সময় লাগিছে কিয় এটা কম্পেয়াৰ হৈছিল
মিডিয়াত আমাৰ এটা আলোচনা হৈছিল কাৰাপশ্যন হৈছে ক'ত বুজাওক মহাভাৰতৰ অভিমন্যু বধৰ কথা আপুনিও জানে UPPLৰ প্ৰমোদ বড়ো নৱশৰণীয়া আৰু স্বয়ং আপোনালোকৰ যিটো শাসকীয় পাৰ্টনাৰ BJP দল চাৰিওফালৰ পৰা বেৰি ধৰিছে এই যিটো অভিমন্যু বধৰ চক্ৰ ৰচনা হৈছে তাৰ পৰা অভিমন্যুৱে কেনেকৈ ওলাই আহিবলৈ ৰণকৌশল আগবঢ়াই নিব প্ৰমোদ বড়ো এটা ৰাজনৈতিক দলৰ সভাপতি হোৱাৰ কাৰণে যিটো যোগ্যতা লাগে মই নকম মই কোৱা কথা নহয় আপোনালোকে ৰাইজে চবেই কয় এটা ৰাজনৈতিক দল অসমৰ নিচিনা ৰাজ্যত আঞ্চলিক ৰাজনৈতিক দল নেতৃত্ব দিবৰ কাৰণে যিখিনি তেওঁৰ যিটো কেপাচিটি কেলিবাৰ কোৱালিটি অৰ্হতা জ্ঞান ধ্যান ধাৰণা থাকিব লাগে নাই এই কথাটো ৰাইজে কয় যোৱাকালি ছাত্ৰ সংগঠন নেতৃত্ব দিছিলে কিবা বোলে BTR চুক্তি কৰিছে এই চুক্তিখন চৰ্চা কৰিছে না নাই আপোনালোকে তাতো আপোনালোকৰ স্বাক্ষৰ কৰিছে এইটো কিবা চুক্তি আছে নেকি সেইটোতো গেৰেণ্টৰ হাগ্ৰামা মহিলা ডাঙৰীয়া বিং এ চিফ অফ দি BTC চুক্তিকাৰীটো তেওঁবিলাকে তেনেকুৱাই হয় চুক্তিটো এই চুক্তিটো সাংবিধানিক ব্যৱস্থা কনষ্টিটিউশ্যন আৰু লিগেল ভেলিডিটি প্ৰভিজন কি আছে কওকচোন এইটো কিবা চুক্তি নেকি এই চুক্তিকে এটা মাইলেজ হিচাপত লৈ পেলাই ৰাজনীতি কৰি BTC ডাঙৰ নেতা হ'বলৈ বিচাৰিছে শ্বৰ্টকাট ৰাজনীতি ইমান শ্বৰ্টকাট নহয় নহয় UG ব্ৰহ্ম ডাঙৰীয়া তেখেতক হাতত ধৰি ধৰি 3টা 4টা টাৰ্ম প্ৰমোদ বড়োক সভাপতি বনাই নেতা বনালে চুক্তিৰ 1 মাহৰ পিছত UG ব্ৰহ্মক খেদি পঠিয়ালে এইটোতো মই কোৱা কথা নহয় আমি ভাবা কথা নহয় তেওঁলোকৰহে কথা ৱৰ্কিং প্ৰেচিডেণ্ট দিলে এইটো নহয় পূৰ্ণাংগ পাৱাৰ লাগে 1 সপ্তাহৰ পিছত আকৌ অধিৱেশন তাতে এটা চৰিত্ৰ গতিবিধিটো অবজাৰ্ভ কৰিবৰ কাৰণে বুজিবৰ কাৰণে মানুহটো আৰু বেছি সময় নালাগে নহয় আকাৰ ইংগিতত বুজি পায় যেই মূলাবাৰে কিমান পাতত গম পায় 2 পাততে গম পায় আজিকালিতো এটা পাততে গম পায় তো এইটো হ'ল আমাৰ প্ৰমোদ বড়ো হীৰা চৰণীয়াৰ কথা সি কোন বেকগ্ৰাউণ্ডৰ মানুহ হীৰা চৰণীয়া কো বন্দুক বাৰুগৰ কথা কৈ থাকে তেওঁ নিজে স্বয়ং আলপা চাৰেণ্ডাৰটো নহয় তেওঁ কওকচোন এবাৰ মই চাৰেণ্ডাৰ আলপা বুলি তেওঁতো চিজফায়াৰহে চিজফায়াৰ আলপাটো আমাৰ অস্ত্ৰ সমৰ্পণ কৰা নাই আলোচনাতে আছে যেতিয়া চুক্তি স্বাক্ষৰ হ'ব তেতিয়াহে কৰিব আমাৰ NDB ভাইসকলে এতিয়া যিটো কৰিছে তেনেকুৱা তেওঁলোকৰ তেতিয়াহে হ'ব এইবিলাক কি কথা কৈ থাকে অলপ মানুহে লাজ পাব জানিব লাগে এতিয়া যিটো চৌপাশৰ পৰা চক্ৰৰ কথা চক্ৰ ইয়াত একো নচলে যোৱাবাৰ আমাৰ 20টা চিট পাইছিল এটা ইণ্ডিপেণ্ডেণ্ট আহি পেলাই 21টা পাইছিল আপোনালোকে লিখি থওক 30টা চিট হাগ্ৰামা মহিলা ডাঙৰীয়া MCLA BPOৰ MCLA লৈ পেলাই এইবাৰ অধিক শক্তিশালী ৰূপত তেখেতে চিফ হ'বলৈ গৈ আছে 30টা চিট ক্লিয়াৰ কাৰ্ড এইবাৰ আকৌ কিছুমান নতুন প্ৰতিশ্ৰুতি দিয়া হ'ব নে 3টা টাৰ্ম আপোনালোকে প্ৰায় ইজিলি যদিও 15 চনত অকণমান হৈছিলে BPF ৰাজনৈতিক দল এটা সংবিধানৰ আধাৰত পৰিচালনা হোৱা ৰাজনৈতিক দল এইটো মাজে মাজে ভুল ধাৰণা কৰে যে BPF BTCৰ দল এটা জাতিৰ কাৰণে দল কেতিয়াবা কিছুমান ব্যক্তিয়ে সেইটো ভুল ধাৰণা কৰে এইটো মই দুখ পাওঁ আৰু এইটো অন্যায় কথা BPF ৰাজনৈতিক দল 2005 চনত অসমৰ এটা আঞ্চলিক ৰাজনৈতিক দল হিচাপে ভাৰতীয় নিৰ্বাচনী আয়োগৰ ৰেজিষ্টাৰ্ড আৰু ৰিকগনাইজ স্বীকৃতিপ্ৰাপ্ত আৰু পঞ্জীয়নভুক্ত এটা আঞ্চলিক ৰাজনৈতিক দল অসমৰ তো ইয়াৰ কাৰণে BPF ৰাজনৈতিক দল সকলো ক্ষেত্ৰত সকলো সময়ত আমি কৈ আহিছোঁ নিৰ্বাচনৰ ক্ষেত্ৰতো একেই কথা নিৰ্বাচনৰ পূৰ্বেও একেই কথা নিৰ্বাচনৰ পিছতো ৰাইজৰ ওচৰত যিটো প্ৰতিশ্ৰুতি কাম কৰাৰ আমাৰ যিটো দৃষ্টিভংগী মানসিকতা সমমৰ্যাদা সম অধিকাৰ উন্নয়ন একতা এই কথাটো আমাৰ সদায় থাকে নিৰ্বাচন আহিছে বুলি ৰাইজক বেছি আকৃষ্ট কৰিবৰ কাৰণে সজাই বৰাই ৰং হানি পেলাই ভাল ভাল কথা ক'ব লাগে এইটো BPF দলৰ চৰিত্ৰ নহয় যিখিনি আমি কাম কৰিছোঁ কাম কৰাৰ যিখিনি আমাৰ ভাল উদ্দেশ্য আছে এই কথা সকলো ৰাইজে জানে ইয়াত কি আছিল কি কৰা হৈছে
গতিকে নতুন কথা ক'বলগীয়া আমাৰ একো ইয়াত কোনো কথা নাই। আমি যিখিনি ভাবিছোঁ, যিখিনি কথা আমি দি থৈছোঁ, বহুত কৰা হৈছে আৰু কৰিবলৈ বাকী আছে। তেনেহ'লে আপোনালোকৰ ৰাজ্য চৰকাৰৰ সহযোগী দল বিজেপিৰ মন্ত্ৰী ভৱেশ কলিতাই 3 দিন আগত নাগৰিকজনে মন্তব্য কৰিছিলে যে BPFৰ মাৰ্কেট ভেলু নাই, তেওঁলোকে 21খন যি আসন মেজিক নাম্বাৰ তেওঁলোকে লাভ কৰিব। সহযোগী দলে এই কথা মানুহৰ মাজত অকণমান পাজলিং হয় কথাবিলাক। যদি তেখেতে তেনেকুৱা কৈছে মই দেখা নাই দেই, আপোনালোকে কোৱাৰ কাৰণে। এইবিলাক যুক্তি, এইবিলাক কথাৰ কোনো মূল্যবোধ নাই। এইটো ওপৰুঙা কথা বুলি কয়, যিটো আমাৰ সমাজত তেনেকুৱা শব্দ নাই জানো, ওপৰুঙা কথাটো কেতিয়াও সমাজক পৰিচালনা কৰিব নোৱাৰে আৰু এইবিলাক ক'ব নাপায়। কথাটো হ'ব, নিৰ্বাচনটো হ'ব, ৰাইজে ভোট দিব। আপোনাৰ মোৰ ভোট দি নহ'ব নহয়, ৰাইজে ভোট দিব। BTC আমাৰ 35 লক্ষ জনসাধাৰণ আছে, বিভিন্ন ভাষা ধৰ্মাৱলম্বী ৰাইজ ইয়াত আছে আৰু এই BTCৰ 35 লক্ষ জনসাধাৰণে আমাৰ BTCৰ নাগৰিক। তেখেতসকলে সিদ্ধান্ত ল'ব কাক ভোট দিব লাগে। দাবী কৰিতো চবেইতো দাবী কৰে, ইয়াতো কোনো নাই নহয়। এতিয়া আমাৰ কথাটো একদম সহজ সৰল। BTC নাছিল, BTCক সৃষ্টি কৰা হৈছে, হাগ্ৰামা মহিলাই ডাঙৰীৰ নেতৃত্বত হৈছে। BPF দল তেখেতৰ নেতৃত্বত চলি আছে। যিখিনি ভাল কাম কৰিব লাগে সমস্যা আছে, BTCত যিমান জাতি জনগোষ্ঠী আছে, আদিবাসী ভাইসকল আছে, ৰাজবংশী ভাইসকল আছে, 6 জনগোষ্ঠী ST কথা আছে, BPF দলে পূৰ্ণ সমৰ্থন আছে। আমাৰ কাউন্সিলে যেতিয়া আছিলে BPF দলৰ, তেতিয়া আমি NOC পঠাই দিয়া হৈছে, কাউন্সিল ডিচিশ্যন লৈ পেলাই, ষ্টেট গভৰ্ণমেণ্ট, চেণ্ট্ৰেল গভৰ্ণমেণ্ট। এইবিলাক আমাৰ এটা স্পষ্ট নীতি আছে। এইফালে কৈ পেলাই পিছত আমি উল্টা মাৰিম, আমাৰ তেনেকুৱা নহয়। বেলেন ব্লক আছে, ইয়াত বহুত জাতি জনগোষ্ঠী আছে, অনাৰ ট্ৰাইবেলে ইয়াত বসবাস কৰি আছে। তেখেতসকলেও ইয়াত থকাৰ কাৰণে যিটো অধিকাৰ বিচাৰিছে থাকিব। BTC চুক্তিয়ে কি কৈছে? BTC চুক্তি 2010 চনৰ BTC চুক্তিয়ে BTC অঞ্চলত যিমান জাতি জনগোষ্ঠী আছে তেখেতসকলে BTCৰ নাগৰিক, ভাৰতৰ নাগৰিক। কিন্তু বেলেন ব্লকে কি কৈছে? 1886 চেপ্টাৰ 10 কি কৈছে? 1886 অসমৰ ভূমি নীতি, BTC জন্মৰ যুগ আগত। সেই বেলেন ব্লক চেপ্টাৰ 10 কি কৈছে? অনাৰ ট্ৰাইবেলে ইয়াত ৰেজিষ্ট্ৰেশ্যন আৰু ম্যাদি নাপায়। সেইটোতো BTCৰ কথা নহয়, BPFৰ কথা নহয়। 1886 চনৰ অসমৰ ভূমি নীতি, যিটো দি এতিয়া অসমৰ ভূমি নীতি চলি আছে, চেপ্টাৰ 10 তাতহে কৈছে। আৰু আমি আনা যিটো BTC চুক্তি, ইয়াত কি কৈছে? যিমান আছে BTC অঞ্চলত, যিমান ভাষা জাতি ধৰ্মাৱলম্বী ৰাইজ আছে, তেখেতসকলে চুক্তি দিনলৈকে যিমান আছিলে, তেখেতসকলে সম্পূৰ্ণভাৱে সাংবিধানিক অধিকাৰ, নাগৰিক স্বত্ব আছে, থাকিব। বেলেন ব্লক চেপ্টাৰ 10 মতে কিন্তু ইয়াত ম্যাদি নামজাৰি নাপায়। BTC চুক্তি ৰক্ষা কবচ অনাৰ ট্ৰাইবেল আমাৰ ৰাজ্যৰ কাৰণে। এই কথাবিলাক আপোনালোকেও ভালদৰে বুজাই দিয়াটো ভাল। হীৰা চৰণীয়াৰ যিটো কথাটো কয়, হীৰা চৰণীয়াৰ মতে খেদিব বুলি কৈ থাকে। আজিলৈকে চুক্তি 17-18 বছৰত ভৰি দিছে। এজন কোনোবা অনাৰ ট্ৰাইবেল ৰাইজে BTC চুক্তিৰ ভুলৰ কাৰণে BTCৰ পৰা এটাও পৰিয়াল BTC এৰি পেলাই যাবলগীয়া যদি আছে, আমাক প্ৰকাশ্য ক'ব পাৰে, কমপ্লেইন কৰিব পাৰে, দেখা দিব পাৰে। আৰু মই ব্লাইণ্ড চকুমুদি ক'ব পাৰোঁ, কোনো পৰিয়াল, কোনো অসমীয়া পৰিয়াল, কোনো ৰাজবংশী ভাইসকল, আদিবাসী মুছলমান ভাইসকল, হিন্দু বাঙালী, গোৰ্খা, নেপালী, নাথ যোগী, সূত্ৰধৰ, চৰণীয়া, মদাহী, গাৰো, ৰাভা ভাইসকল এজনো যাবলগীয়া হোৱা নাই। তেতিয়াহ'লে এই কমপ্লেইন, এই আপত্তি, এই সমালোচনাৰ কি যুক্তি আছে? সাংবাদিকতা নিৰপেক্ষতাত থাকিও এটা কথা ক'ব লাগিব, হাগ্ৰামা মহিলাৰী যি সময়ত অসমৰ বিভিন্ন ৰাজনৈতিক দলত মই সভাপতি হ'ম, মই মুখ্যমন্ত্ৰী হ'ম, এনেকুৱা খোৱা কামৰা সংবাদ থাকে, তেনে ক্ষেত্ৰত 15 বছৰ ধৰি, তাৰ পূৰ্বে BLDটো তেওঁ আছিলে আপোনালোকৰ নেতা হৈ, 15 বছৰ ধৰি অবিসম্বাদী নেতা হিচাপে তেওঁ আপোনালোকক নেতৃত্ব দিছে। গতিকে হাগ্ৰামা মহিলাৰ নিশ্চয় কিবা গুণ থাকিব লাগিব যে নেতৃত্ব দিয়াৰ গুণ। তো হাগ্ৰামা মহিলাৰীক কেনেকৈ আপুনি ব্যাখ্যা কৰিব? এই যে বাকী দলসমূহৰ যিটো সভাপতি হোৱাৰ দৌৰ থাকে, সেইটো আপোনালোকৰ থাকিব পাৰে নাজানো, কিন্তু আমি দেখা নাই প্ৰকাশ্যে। কি গুণ আছে হাগ্ৰামা মহিলাৰ যে এনেকৈ 15 বছৰ ধৰি একেৰাহে তেওঁ নেতা হয়, সকলোকে সমান চকুৰে চায় নেকি তেওঁ? আপুনি কৈছে 15 বছৰলৈকে আছে, আৰু থাকিব যুগ। এইটো প্ৰশ্নই হ'ব নোৱাৰে। আপোনাৰ ইচ্ছা নাযায়? কথাটো হ'ল BPF ৰাজনৈতিক দল ৰেডিমেড ৰাজনৈতিক দল নাছিলে, বনোৱা হৈছে বুলি কৈছোঁ। BTC ভাৰতবৰ্ষৰ মানচিত্ৰত, ৰাজনৈতিক মানচিত্ৰত নাছিল, সৃষ্টি কৰা হৈছে। ইয়াৰ কাৰণে মই কৈছোঁ হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ নেতৃত্বত 6টো অনুসূচিত ভাৰতীয় সংবিধানৰ গণ্ডিৰ আধাৰত
2003 চনৰ 10 ফেব্ৰুৱাৰী শুকুৰবাৰ বাৰাই দিনাখন জন্ম দিয়া হৈছিল সেই সূত্ৰে আমাৰ ৰাজনৈতিক দল অসমৰ আঞ্চলিক ৰাজনৈতিক দল তেখেতৰ নেতৃত্বত হৈছে বিটিচিও তেখেতৰ নেতৃত্বত চলি আছে অভিজ্ঞ হ'ব লাগিব জ্ঞান থাকিব লাগিব অভিজ্ঞতা থাকিব লাগিব তেতিয়া সেই 35 লাখ জনসাধাৰণক চলাব পাৰিব অকলতো বড়ো ৰাইজ নাই অসমত যিমান জাতি জনগোষ্ঠী আছে প্ৰায় এই জাতি জনগোষ্ঠী বিটিচি অঞ্চলত বিটিচিটো অসমৰে অংশ ইয়াত চবে আছে চবৰ সমস্যা চবৰ মনৰ কথা বুজিব নালাগিব জানো এই বিটিচিখন যদি চলাব লাগে ইয়াৰ কাৰণেতো প্ৰমোদ বড়োক কিছু আগত মই কৈছিলোঁ মই কি কৈছিলোঁ আপুনি কওকচোন প্ৰমোদ বড়ো এটা ছাত্ৰ সংগঠন নেতৃত্ব দি পেলাই এনেকৈ এটা ৰাজনৈতিক দলৰ সভাপতিটো হ'বৰ কাৰণে যিখিনি গুণ কেলিবাৰ কেপাচিটি অৰ্হতা দক্ষতা লাগে তেওঁৰ নাই এটা শব্দত পাৰে কিন্তু লাগিব শিকিব লাগিব না ঘপ কৰি সভাপতি সময়ে লাগিব শিকিব লাগিব কাম কৰিলেহে সময়ৰ মাজেদি কামৰ মাজেদি ঘাট প্ৰতিঘাত তেতিয়াহে অভিজ্ঞতাটো আহিব ৰেডিমেড নাহে নহয় গ্ৰাম্য মহিলাৰীৰ আমি জনসাধাৰণৰ উন্নয়নৰ কথা বাদ দিওঁ আপোনালোকক সমান চকুৰে চোৱাৰ দৃষ্টিভংগী এটা আছে কাৰণে আজি তেওঁ এটা এককভাৱে সকলোৰে সৰ্বসন্মত নেতা হৈ থাকিব পাৰিছে এইটো প্ৰশ্ন হ'বই নোৱাৰে কাৰণ যোৱাকালিৰ পৰা আমি লগ পোৱা নাই তেখেতক সংগ্ৰামৰ দিনৰ পৰা চুক্তি বিটিচি এতিয়া BPF ৰাজনৈতিক দল আমি ভাবা নাছিল তেনেকুৱা ৰাজনৈতিক দলত থাকিম হাগ্ৰামা মহিলাৰী ডাঙৰীয়াও জীৱনত ভাবা নাছিল তেখেত নকলেও তেখেতৰ হৈ মই গেৰেণ্টি লৈ পেলাই ক'ব পাৰোঁ সিমান আমাৰ এটা আণ্ডাৰষ্টেণ্ডিং বুজা পৰা আছে তেখেত জীৱনত ভাবা নাছিল মই এটা ৰাজনৈতিক দল বনাই পেলাই ৰাজনৈতিক দলৰ নেতৃত্ব দিম ভাবাই নাছিল আজি সময়ৰ যিটো দাবী সেই সময়ৰ দাবী ৰাইজৰ দাবীত হৈছে বহুত পাৰ্থক্য আছে বিচাৰা দাবী কৰি লোৱা কাইদা বাইদা কৰি পেলাই আদায় কৰি লোৱা সেইটো বেলেগ আৰু সেই টিপিকেল পলিটিচিয়ান তেখেতে নহয় আৰু জীৱনত নহ'ব সেইটো মই গেৰেণ্টি ল'ব পাৰোঁ তেখেতৰ মন অন্তৰ সহজ সৰল সকলোকে একেলগে নিজৰ দৰে আঁকোৱালি ল'ব পৰা ব্যক্তি হ'ল তেখেত Welcome to Anandaram Borua Academy, Degree College, Patsala, Borpeta, Assam, affiliated to Boruland University. ARBA Degree College is a well-known, prestigious academic institution where you can make your ambitions a reality. With a range of undergraduate BA, BSc and postgraduate MA, MSc courses in physics, chemistry, botany, zoology, English, Assamese, education and political science. Admission is going on. To know more about the courses and admission procedure, please visit our website www.arba.in or call us on 94351 23646 and 6000163376 and 99540 39329 and 9954770328.